আপোনালোকে চাই আছে ISL 2025-26 পইণ্টছ টেবুল। পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 15 মাৰ্চ তাৰিখে। পইণ্টছ টেবুলৰ 1 নম্বৰত আছে মোহন বাগান, 5খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 1খনত ড্ৰ হৈছে, 13 পইণ্ট লাভ কৰিছে। 2 নম্বৰত আছে জামছেদপুৰ, 4খন মেচ খেলিছে, 4খনত জয়লাভ কৰিছে, 12 পইণ্ট লাভ কৰিছে। 3 নম্বৰত আছে ইষ্ট বেংগল, 5খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 8 পইণ্ট লাভ কৰিছে। 4 নম্বৰত আছে গোৱা, 4খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 8 পইণ্ট লাভ কৰিছে। 5 নম্বৰত আছে মুম্বাই চিটি, 4খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 8 পইণ্ট লাভ কৰিছে। 6 নম্বৰত আছে বেংগলোৰ, 5খন মেচ খেলিছে, 2খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 8 পইণ্ট লাভ কৰিছে। 7 নম্বৰত আছে ইণ্টাৰকাছে, 4খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 2খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 5 পইণ্ট লাভ কৰিছে। 8 নম্বৰত আছে পাঞ্জাৱ FC, 3খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 1খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে। 9 নম্বৰত আছে চেন্নাই FC, 4খন মেচ খেলিছে, 1খনত জয়লাভ কৰিছে, 1খনত ড্ৰ হৈছে, 2খনত হাৰিছে, 4 পইণ্ট লাভ কৰিছে। 10 নম্বৰত আছে নৰ্থ ইষ্ট ইউনাইটেড FC, 4খন মেচ খেলিছে, 3খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 3 পইণ্ট লাভ কৰিছে। 11 নম্বৰত আছে উৰিষ্যা, 3খন মেচ খেলিছে, 2খনত ড্ৰ হৈছে, 1খনত হাৰিছে, 2 পইণ্ট লাভ কৰিছে। 12 নম্বৰত আছে কেৰালা ব্লাষ্টাৰ্ছ, 5খন মেচ খেলিছে, 1খনত ড্ৰ হৈছে, 4খনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে। 13 নম্বৰ আছে স্পৰ্টিং দিল্লী, 4খন মেচ খেলিছে, 1খনত ড্ৰ হৈছে, 3খনত হাৰিছে, 1 পইণ্ট লাভ কৰিছে। আৰু 14 নম্বৰত আছে মহম্মদান, 4খন মেচ খেলিছে, 4খনত হাৰিছে, কোনো পইণ্ট লাভ কৰা নাই। এই পইণ্টছ টেবুলখন লাষ্ট আপডেট কৰা হৈছে 15 মাৰ্চ তাৰিখে। এনেধৰণৰ পইণ্টছ টেবুলৰ ডেইলি আপডেটবোৰ পাই থাকিবলৈ চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।